আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল নেশ্যনেল ইনকাম ইন ইণ্ডিয়া ইজ কেলকুলেটেড বাই হুইচ অফ দ্য ফলোয়িং। ভাৰতৰ ৰাষ্ট্ৰীয় আয় তলৰ কোনটোৰ দ্বাৰা গণনা কৰা হয়? এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট, অলৰেডি SSCত বহুতবাৰ আহিছে, তাৰপিছত APSCটো আহিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যন। তাৰপিছৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট টু এছেছ নেশ্যনেল ইনকাম ইন ইণ্ডিয়া। ভাৰতত ৰাষ্ট্ৰীয় আয়ৰ মূল্যায়ন প্ৰথম কোনে কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, দাদাবাই নৌৰোজীয়ে। টোটেল ইনকাম অফ দ্য কাণ্ট্ৰি ডিভাইডেড বাই ইটছ টোটেল পপুলেশ্যন ইজ নন এজ। কোনো এখন দেশৰ মুঠ আয়ক ইয়াৰ মুঠ জনসংখ্যাৰ দ্বাৰা ভাগ কৰিলে কি পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, পাৰ কেপিটা ইনকাম। ৰাষ্ট্ৰীয় আয়ক জনসংখ্যাৰ দ্বাৰা ভাগ কৰিলে প্ৰতি ব্যক্তি আয় অৰ্থাৎ পাৰ কেপিটা ইনকাম পোৱা যায়। এই প্ৰশ্নকেইটা বহু বেছি ইম্পৰ্টেণ্ট, বিভিন্ন ধৰণৰ প্ৰশ্ন কাকতৰ পৰা প্ৰশ্নকেইটা লৈছোঁ, আপোনালোকে মনোযোগ সহকাৰে চাব। গতিকে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ দ্য হায়েষ্ট পাৰ কেপিটা ইনকাম। তলৰ কোনখন ৰাজ্যৰ জনমূৰি আয় সৰ্বাধিক? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, গোৱা। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং হেজ দ্য লৱেষ্ট পাৰ কেপিটা ইনকাম। তলৰ কোনটো ৰাজ্যৰ জনমূৰি আয় সৰ্বনিম্ন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, বিহাৰৰ। বিহাৰৰ জনমূৰি আয় সৰ্বনিম্ন। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো হ'ল ডেভেলপমেণ্ট অফ এ কাণ্ট্ৰি কেন জেনেৰেলি বি ডিটাৰমাইণ্ড বাই ইটছ। এখন দেশৰ উন্নয়ন সাধাৰণতে কোনটোৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰোঁ? এত দি আছে পাৰ কেপিটা ইনকাম, জনমূৰি আয়, বিত দি আছে এভাৰেজ লিটাৰেচি লেভেল, গড় সাক্ষৰতাৰ স্তৰ, চিত দি আছে হেল্থ ষ্টেটাছ অফ ইটছ পিপুল, ইয়াৰ জনসাধাৰণৰ স্বাস্থ্যৰ অৱস্থা, ডিত দি আছে নান অফ দি এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, পাৰ কেপিটা ইনকাম অৰ্থাৎ জনমূৰি আয়। দ্য ফাৰ্ষ্ট ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া ৱাজ প্ৰেজেণ্টেড ইন। ভাৰতৰ কেতিয়া প্ৰথম অৰ্থনৈতিক জৰীপ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, 1950-51 চনত। ইয়াৰ লগতে মনত ৰাখিব চিফ ইকনমিক এডভাইজাৰে ইকনমিক ছাৰ্ভে প্ৰকাশ কৰে আৰু বৰ্তমান চিফ ইকনমিক এডভাইজাৰ হৈছে অনন্ত নাগেশ্বৰন। হুইচ অফ দ্য ফলোয়িং বাজেট ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট পেপাৰলেছ বাজেট প্ৰেজেণ্টেশ্যন। তলৰ কোনখন বাজেট ভাৰতৰ প্ৰথম কাগজবিহীন বাজেট? ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ, বাজেট 2020-2021। 2020-21 যিটো বাজেট আছিলে এইটো ভাৰতৰ প্ৰথম পেপাৰলেছ বাজেট আছিলে। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট টু টেল ডেট দ্য পাৰ কেপিটা ইনকাম ইন ইণ্ডিয়া ৱাজ ৰেছ 20 ইন 1867-68। কোনে প্ৰথমে কৈছিল যে ভাৰতৰ জনমূৰি আয় 1867-68 চনত 20 টকা আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, দাদাবাই নৌৰোজীয়ে কৈছিলে। হুইচ অফ দ্য ফলোয়িং ইজ এ মেথড টু মেজাৰ দ্য নেশ্যনেল ইনকাম। ৰাষ্ট্ৰীয় আয় জুখিবলৈ তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ শুদ্ধ অপশ্যন হ'ব ডি, অল অফ দি এবভ। ৰাষ্ট্ৰীয় আয় জুখিবলৈ এক্সপেণ্ডিচাৰ মেথড, ইনকাম মেথড, প্ৰডাক্ট মেথড এই আটাইকেইটা ব্যৱহাৰ কৰা হয়। হোৱাট ইজ দ্য মষ্ট এপ্ৰপ্ৰিয়েট মেজাৰ অফ ইকনমিক গ্ৰ'থ অফ এ কাণ্ট্ৰি। এখন দেশৰ অৰ্থনৈতিক বিকাশৰ আটাইতকৈ উপযুক্ত পৰিমাপটো হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব GDP। হোৱাট ইজ দ্য পাৰ কেপিটা ইনকাম এজ পাৰ দ্য এষ্টিমেটেড বাজেট 2023-24। 2023-24 চনৰ বাজেট অনুসৰি আনুমানিক জনমূৰি আয় কিমান? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, 1.97 লাখ। দ্য লাৰ্জেষ্ট পৰ্চন অফ GDP ইজ অবটেইনড ইন ইণ্ডিয়া ফ্ৰম। ভাৰতত GDPৰ সৰ্বাধিক অংশ ক'ৰ পৰা পোৱা যায়? এত দিয়া আছে ফ্ৰম এগ্ৰিকালচাৰ, কৃষিৰ পৰা, বি ফ্ৰম ডিফেন্স এণ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যন, প্ৰতিৰক্ষা আৰু ৰাজহুৱা প্ৰশাসনৰ পৰা, চি ইলেক্ট্ৰিচিটি ফ্ৰম গেছ, গেছৰ পৰা বিদ্যুৎ, ডিত দিয়া আছে ফ্ৰম ছাৰ্ভিচ, সেৱাৰ পৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি,
ফ্ৰম ছাৰ্ভিচ। আমাৰ GDPত হায়েষ্ট কণ্ট্ৰিবিউট কৰে ছাৰ্ভিচ ছেক্টৰে, মনত ৰাখিব, এইটো পৰীক্ষাত বহুবাৰ আহিছে। 14 নম্বৰ প্ৰশ্নটো হ'ল দ্য ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া ৱাজ ইষ্টাব্লিছড ইন। ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1988 চনৰ 12 এপ্ৰিলত। গতিকে ডি নম্বৰটো শুদ্ধ উত্তৰ হ'ব। 1888 চনৰ 12 এপ্ৰিলত ছেবি প্ৰতিষ্ঠা কৰা হৈছিলে। ছেবিয়ে কেপিটেল মাৰ্কেট ৰেগুলেট কৰে আৰু বৰ্তমান ছেবিৰ চেয়াৰমেন হৈছে মাধৱী পুৰী বুছ। তেখেত হৈছে ছেবিৰ প্ৰথম মহিলা অধ্যক্ষ। ছেবি আৰু ছেবিয়ে ক্ষমতা লাভ কৰিছিলে 1992 চনত। ছেবিৰ মুখ্য কাৰ্যালয় মুম্বাইত আছে আৰু ইয়াৰ প্ৰথম অধ্যক্ষ আছিলে ডক্টৰ S.A. দেৱ। হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু ফৰ ইনফ্লেশ্যন? মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? এড দিয়া আছে ভেলু অফ মানি ইনক্ৰিজেছ ডিউৰিং ইনফ্লেশ্যন। মুদ্ৰাস্ফীতিৰ সময়ত ধনৰ মূল্য বৃদ্ধি পায়। বি দ্য ভেলু অফ মানি ডিক্ৰিজেছ ডিউৰিং ইনফ্লেশ্যন। মুদ্ৰাস্ফীতিৰ সময়ত ধনৰ মূল্য অৰ্থাৎ টকাৰ মূল্য হ্ৰাস পায়। চিত দিয়া আছে ভেলু অফ মানি ষ্টেজ দ্য ছেম ডিউৰিং ইনফ্লেশ্যন। মুদ্ৰাস্ফীতিৰ সময়ত টকাৰ মূল্য একেই থাকে। ডিত দিয়া আছে নান অফ দি এবভ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি। ইনফ্লেশ্যন হ'লে বস্তুৰ মূল্য বাঢ়ি যায়, গতিকে টকাৰ মূল্য হ্ৰাস পায়। ইণ্ডিয়াছ ফাইনেন্সিয়েল ইয়াৰ ষ্টাৰ্টছ। ভাৰতৰ বিত্তীয় বৰ্ষ কেতিয়া আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 এপ্ৰিল, অৰ্থাৎ চি নম্বৰটো শুদ্ধ উত্তৰ হ'ব। হু এমং দ্য ফলোয়িং প্ৰেজেণ্টেড দ্য ফাৰ্ষ্ট বাজেট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? তলৰ কোনে স্বাধীন ভাৰতৰ প্ৰথমটো বাজেট উপস্থাপন কৰিছিলে? ইয়াৰ শুদ্ধ অপশ্যন হ'ব চি R.K. ষাণমুখম চেট্টি। তেখেতে বাজেট উপস্থাপন কৰিছিলে 26 নৱেম্বৰ 1947 চনত। হু এমং দ্য ফলোয়িং প্ৰেজেণ্টেড দ্য ইউনিয়ন বাজেট মেক্সিমাম নাম্বাৰ অফ টাইম? তলৰ কোনে সৰ্বাধিকবাৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছিলে? এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট, বহুকেইটা পৰীক্ষাত অলৰেডি আহিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি মৰাৰজী দেশাই। তেখেতে মুঠ 10 বাৰ ইউনিয়ন বাজেট দাখিল কৰিছিলে। হাউ মেনি বেংকছ ৱেৰ নেশ্যনেলাইজড ইন দ্য ইয়েৰ 1967? ইয়াত 1967টো থাকি গ'ল। 1969 চনত ভাৰতত কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি 14টা। দ্য নেম অফ দ্য ফাৰ্ষ্ট বেংক ইষ্টাব্লিছড ইন ইণ্ডিয়া ৱাজ। ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমটো বেংকৰ নাম কি আছিল? ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমটো বেংক হ'ল বেংক অফ হিন্দুস্তান। ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে 1770 চনত। এ নম্বৰটো শুদ্ধ উত্তৰ। ৰুপী চাইন ইজ টেকেন ফ্ৰম। টকাৰ যিটো চিহ্ন সেইটো কোনটো ভাষাৰ পৰা লোৱা হৈছে? দেৱনাগৰী লেটাৰ, ৰোমান লেটাৰ, সংস্কৃত লেটাৰ। ডিত দিয়া আছে এ কম্বাইনেশ্যন অফ ৰোমান এণ্ড দেৱনাগৰী লেটাৰ্ছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি এ কম্বাইনেশ্যন অফ ৰোমান এণ্ড দেৱনাগৰী লেটাৰ্ছ। টকাৰ যিটো চিম্বল সেইটো ৰোমান আৰু দেৱনাগৰী লেটাৰৰ সংমিশ্ৰণ। আৰু এটা কথা মনত ৰাখিব, টকাত থকা ৰুপী চিম্বলটো উদয় কুমাৰে ডিজাইন কৰিছিলে আৰু ভাৰত চৰকাৰে 2010 চনত ইয়াক গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট ইজ পাব্লিছড বাই। মানৱ উন্নয়ন প্ৰতিবেদন কোনে প্ৰকাশ কৰে? এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট, বহুকেইটা পৰীক্ষাত আহিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি UNDP। UNDPৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স ইন 2023? 2023 চনত মানৱ উন্নয়ন সূচাংকত ভাৰতৰ স্থান কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 132। 2023 চনত ভাৰতৰ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত ৰেংক হৈছে 132 আউট অফ 191 কাণ্ট্ৰিজ। প্ৰথম স্থানত আছে ছুইজাৰলেণ্ড, দ্বিতীয় স্থানত আছে নৰৱে'। দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ৱৰ্ল্ড বেংক ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি?
বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত? ইয়াৰ মুখ্য কাৰ্যালয় USA ত অৱস্থিত। USA ৱাশ্বিংটন ডিচিত আছে। ৱৰ্ল্ড বেংকৰ মুঠ সদস্য সংখ্যা হৈছে 189 কাণ্ট্ৰিজ। ইয়াক গঠন কৰা হৈছিলে 1945 চনত। ইয়াৰ লগতে আৰু এটা কথা মনত ৰাখিব যে IMFও 1945 চনত প্ৰতিষ্ঠা কৰা হৈছিলে। ইয়াৰো হেডকোৱাৰ্টাৰ ৱাশ্বিংটন ডিচিতে আছে। আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ৱাজ নাবাৰ্ড ইষ্টাব্লিছড? কোন বছৰত নাবাৰ্ড প্ৰতিষ্ঠা কৰা হৈছিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি 1982। 1982 চনত নাবাৰ্ড প্ৰতিষ্ঠা কৰা হৈছিলে। নাবাৰ্ডৰ ফুল ফৰ্ম হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত আছে। এইটোৱে আছিলে আমাৰ শেষৰটো প্ৰশ্ন। ভিডিঅ'টো কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব।